সৰিয়হৰ দুলিতেই ভূত গোলাঘাটত বনৰক্ষকেই লৈছে ভক্ষকৰ ভয়ংকৰ ৰূপ কুখ্যাত ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কেতিয়া অবৈধ কেঁচাৰ কুৱেৰীৰ পৰা সংগ্ৰহ লাখ লাখ টকা একমাত্ৰ কমিছনৰ টকাৰ লালসাতেই বনদস্যুক বৰপীৰা পাৰি দিছে একাংশ ঘুষখোৰ বন বিষয়াই DY 365 সৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে গোলাঘাট বন সংমণ্ডলত দশক জুৰি সংঘটিত দুৰ্নীতিৰ কলা কাহিনী অভিযোগ অনুসৰি গোলাঘাটৰ ৰাস্তাত শিল বালি কাঠৰ চোৰাং গাড়ী দেখিলেই এক প্ৰকাৰ বলিয়া বাঘৰ দৰে জঁপিয়াই পৰে কুখ্যাত ৰেঞ্জাৰ লক্ষেশ্বৰ দাসেন গেঙে লক্ষেশ্বৰ গেঙক বিশেষ কমিছন নিদিলেই চকা নুঘূৰে কোনো বাহনৰ অবৈধ কাঠফলা মিলৰ পৰাও সংগ্ৰহ লাখ লাখ টকা বিট অফিচাৰ কুলদীপ মহেশো আছে লক্ষেশ্বৰ গেঙত গোলাঘাটৰ 8টাকৈ ক্ৰেচাৰ মেচিনৰ পৰা মাহেকত এই গেংটোৱে সংগ্ৰহ কৰা ধনৰ এখন গোপন তালিকা আছে DY 365ৰ হাতত আম্বা ষ্টোন কেচাৰৰ পৰা 10,000 টকা SRB ষ্টোন কেচাৰৰ পৰা 15,000 টকা ভৱানী ষ্টোন কেচাৰৰ পৰা 10,000 টকা নেতাজী ষ্টোন কেচাৰৰ পৰা 15,000 টকা অন্যহাতে গোলাঘাট জিলাৰ প্ৰতিখন সৰু বৰ কাঠৰ দোকানৰ পৰা মাহেকত 10,000 টকাকৈ সংগ্ৰহ ঘুষখোৰ ফৰেষ্টাৰ প্ৰকাশ দাস আৰু বাবুল কুৰ্মীৰ অভিযোগ অনুসৰি DFO মুকুট দাসৰ নামত এই সমস্ত ধন সংগ্ৰহৰ নেতৃত্ব লয় জেলফেৰত ৰেঞ্জাৰ লক্ষেশ্বৰে দুৰ্নীতিৰ ধনেৰে কুখ্যাত ৰেঞ্জাৰ লক্ষেশ্বৰে ক'ত ক'ত গঢ়িছে পৰ্বতসম সম্পত্তিৰ পাহাৰ তাৰ বিতং তথ্য আহি পৰিছে DY 365ৰ হাতত অপেক্ষা কৰক আমাৰ পৰৱৰ্তী প্ৰতিবেদনলৈ গোলাঘাটৰ পৰা ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY 365